নজৰ দুখৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে জানেনে? যদিহে নাজানে আহকচোন যাদু সম্ৰাট ডক্টৰ বিক্ৰমাদিত্যৰ পৰা জানি লওঁ। আপোনালোকৰো বাৰু এনেকুৱা অনুভৱ হয় নেকি? কেতিয়াবা মনটো বৰ বিচলিত হৈ থাকে, এনাৰ্জি নাথাকে, কিবা কৰিবলৈ মন নাযায়, কিবা এলেহুৱা ভাৱ আহি থাকে, ক'তো কনচেনট্ৰেট কৰিব নোৱাৰে বা বিভিন্ন ধৰণৰ চিন্তাই আৱৰি ধৰে। কোনোবাই কৰিছে, কিবা কলা যাদু হৈছে নেকি, নজৰ দোষত লাগিছে নেকি, এনেকুৱা ধৰণৰ অনুভৱ এটি হৈ থাকে। যদি এনেকুৱা অনুভৱ আপোনালোকৰ হৈ আছে, এটা সৰু উপায় কৰি চাব পাৰে। সন্ধ্যা নিমখ ল'ব, দুইখন হাতৰ মাজত লৈ অলপ সময় চকু বন্ধ কৰি আপোনালোকৰ যিমান নিগেটিভিটিজ আছে এই সন্ধ্যা নিমখত সোমাই গৈছে বুলি অনুভৱ কৰিব। আৰু তাৰপিছত আপোনালোকে এইখিনি ফ্লাছ আউট কৰি দিব, বেচিনত গৈ ফ্লাছ কৰি দিব। আৰু তাৰপিছত আপোনালোকে দেখিব লাহে লাহে এইটোৱে আপোনালোকক ভাল ফিল কৰাব। কিন্তু 7 দিন একেলেঠাৰি কৰিব, খুব চমৎকাৰী ৰিজাল্ট পাব। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822233200।